পাপৰি প্ৰথম কথাটো হৈছে যে উচ্ছেদ যিহেতু কচুতলিত হৈছিল আৰু কচুতলিত উচ্ছেদ হোৱাৰ পিছত আমি প্ৰথম অৱস্থাত যিখিনি আমি বাতৰি সম্প্ৰচাৰো কৰিছোঁ বহু সময়ত যিসকলে ঘৰ এৰি যাবলৈ ওলাইছিল সেইসকল লোকে কৈছিল যে তেওঁলোকে আন স্থানলৈ তেওঁলোক যাব কিন্তু এই মুহূৰ্তত আমি কচুতলি 1 নং কচুতলিৰ যিটো মছজিদ আছে সেই মছজিদটোত আমি উপস্থিত আছোঁ আৰু মছজিদত বহু লোকে এতিয়া ইয়াত তেওঁলোকে অৱস্থান তেওঁলোকে কৰিছে এই উচ্ছেদ হোৱাৰ পিছতেই তেওঁলোকে এই স্থান এৰি তেওঁলোক কতো গুচি যোৱা নাই কোনোবা যদি এই মছজিদত আছে কোনোবা স্কুলত বৰ্তমান তেওঁলোকে অৱস্থান তেওঁলোকে কৰি আছে আৰু এই মুহূৰ্তত এই সকল লোকক আমি দেখুৱাইছোঁ যিসকল লোক এতিয়ালৈকে আছে তেওঁলোকৰ প্ৰত্যেকৰে ঘৰ উচ্ছেদিত হৈছে আৰু উচ্ছেদিত এই সকল লোক এতিয়া কিন্তু এনেধৰণে মছজিদত তেওঁলোকে বাহৰ তেওঁলোকে পাতিছে আৰু তেওঁলোকৰ এটাই কথা আপুনি উল্লেখেই কৰিছে যে তেওঁলোকে এটা কথা কৈছে যে উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় হ'ব তেওঁলোকৰ পক্ষত হ'ব বুলি তেওঁলোকে আশাবাদী আৰু সেই আশাৰে তেওঁলোকে বাট চাই আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে এতিয়ালৈকে এই কচুতলি এৰি গুচি যোৱা নাই আপোনালোকৰ ঘৰ উচ্ছেদ হ'ল উচ্ছেদ হোৱাৰ পিছত আপোনালোকে এইখিনি এৰি যোৱা নাই তাৰপিছত প্ৰশাসনে কালিৰ দিনটোতো মাইক যোগে তেওঁলোকে সাৱধানবাণী শুনাইছে যে আপোনালোকে এৰি যাব লাগিব ইয়াত থাকিব নোৱাৰিব যোৱাকালি যিটো প্ৰশাসনে মাইক যোগে যিটো এলাউন্স কৰি দিছিলে যে উচ্ছেদ হোৱা যিখিনি ঠাই তাতে আপোনালোকে ঘৰ দুৱাৰ বনাব নোৱাৰিব দ্বিতীয় কথা ইয়াতে উচ্ছেদ কৰা হৈছে আপোনালোকে ইয়াৰ পৰা গুচি যাব লাগে কিন্তু একচুৱেলি কথাটো হ'ল আমি এই দিছপুৰ সমষ্টিৰে ভোটাৰ গোটাইখিনি নথি পত্ৰ আমাৰ দিছপুৰ সোণাপুৰ কচুতলিৰে কিন্তু কথাটো হ'ল আমি যাম ক'ত যদি আমাৰ ভূমি আছে চৰকাৰক মই এটাই অনুৰোধ জনাম যদি আমাৰ ভূমি আছে RTI মাৰি চাওক যদি আমাৰ ক'ত বা ভূমি আছে তাহলে তাতে আমি যাম যদি আমাৰ ভূমি নাই চৰকাৰে সেই বস্তুটো অলপ চালি জাৰি চাই কেনে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা যাতে কৰে পুনৰ সংস্থাপন আপোনালোকক লাগে হয় আপোনাৰ কোনো এৰি যোৱা নাই আপুনি কিছু সময় আগতে কৈছিল যে কোনো ইয়াৰ পৰা কচুতলি এৰি যোৱা নাই কোনোবা যদি গৈছে কাৰোবাৰ ঘৰত দুদিনৰ কাৰণে গৈছে কিন্তু গুচি আহিছে তাৰমানে কি হ'ল কথাটো হ'ল ইয়াতে যেতিয়া উচ্ছেদ চলি গ'ল তেতিয়াতো মানুহৰ টাৱাৰ টোপলাখিনি অলপ থবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব কিন্তু সেই বস্তুখিনি হয়তো কাৰোবাৰ আলহী ঘৰত কাৰো কিবা ঘৰত থৈ কেনে মানুহখিনি আমি ইয়াতে যিকেইটা ভূমিহীন মানুহ এতিয়ালৈকে আমি সেইকেইটা মানুহ এই কচুতলিতে বসবাস কৰি আছোঁ আৰু ভোটাৰ মানুহকেইটা ইয়াতে আমি এতিয়ালৈকে আছোঁ এতিয়া বহুত 200-300 মানুহ এতিয়ালৈকে আমি আছোঁ ইয়াতে আছে মছজিদত আছে আৰু ক'ত আছে মছজিদত আছোঁ স্কুলত আছোঁ আৰু এইফালে বলফিল্ডৰ সেইখিনিতো মছজিদ আছে তাতেও আছে 2-3টা মছজিদত আমি এনেকৈ জীয়াই আছোঁ কিন্তু এতিয়ালৈকে আমি খাব দাবৰ কোনো সুবিধা পোৱা নাই চৰকাৰৰ ফালৰ পৰা যিহেতু আমি ভাৰতীয় নাগৰিক পাপৰি তেওঁলোকে এটা কথা কৈছে যে আমি ভাৰতীয় নাগৰিক গতিকে ভাৰতীয় নাগৰিক হিচাপে আমি এই স্থানতে থাকিম আমি আন স্থানলৈ নাযাওঁ আমাৰ বেলেগত ভূমি নাই কিন্তু আমি কচুতলিৰ সত্য এয়া যে কচুতলি এৰি যোৱা বুলি আমি তেনেধৰণে দেখিছোঁ প্ৰথম অৱস্থাত যিখন ছবি দেখিছিলোঁ যে তেওঁলোকে কচুতলি এৰি ইয়াৰ উচ্ছেদিত লোক গুচি গৈছে কিন্তু কচুতলি এৰি কোনো যোৱা নাই সেই কথাটোৱেই সত্য কচুতলি এৰি কোনো যোৱা নাই কচুতলি এৰা নাই এতিয়াও আছে মানুহ আছে আপোনাৰ ঘৰ উচ্ছেদ হৈছে ভাঙি দিছে ঘৰ ভাঙি দিছে তাৰপিছত ইয়াতে কি কৰিম উপায় নাই আমাৰ যাবলৈ ক'তো জাগা নাই তেওঁলোকে কৈছে তেওঁলোকৰ যাবলৈ জেগা নাই গতিকে তেওঁলোকে উচ্ছেদ হোৱাৰ পিছতো কিন্তু সেই সত্যটো সেইটো যে কচুতলি এৰি কোনো যোৱা নাই প্ৰশাসনে পুনৰ মাইক যোগে কালিৰ দিনটোত সাৱধানবাণী শুনাইছে যে ইয়াৰ পৰা এৰি যাব লাগিব এৰি যাবলৈ প্ৰশাসনে এতিয়া কৈছে এৰি যাব লাগিব বুলি প্ৰশাসনে কালিৰ দিনটোত কৈছে গতিকে কি কৰিব এতিয়া এৰি নাযায় আপোনালোক আমি নাযাওঁ ইয়াতে থাকিম ইয়াতে মৰিম আমি ক'ত যাওঁ জাগা নাই তোমাৰ জাগা নাই আমি বেলেগত গ'লে বেলেগে আমাক সুধিব তহঁতে ক'ৰ পৰা আহিছ তেতিয়া আমি কি জবাব দিম যেতিয়া উচ্ছেদ বুলি কোৱাৰ লগে লগে কাৰোবাৰ ৰুমো ভাড়া নিদিয়ে আমাৰ তাত ৰুম ভাড়া নিদিয়ে কাৰোবাৰ কোনো মানুহে মোক আশ্ৰয় নিদিয়ে আমি যাম ক'ত তেতিয়া এনেকুৱা অৱস্থাটো হৈছে মৰাৰ বাহিৰে আমাৰ কোনো ৰাস্তা নাই বিকল্প ৰাস্তা নাই কথাটো হৈছে যে এইখিনি যিহেতু জনজাতীয় বেষ্টনী এইটো গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গতিকে এই অঞ্চলত আপোনালোক কেনেকৈ থাকিব নাই যদিও জনজাতি বেষ্টনী এলেকা হয় সেইটো এতিয়া আমি গম পাইছোঁ বস্তুটো তেওঁলোকে যেতিয়া বিক্ৰী কৰিলে আমিতো বস্তুটো বেদখল কৰি লোৱা নাই যিটো আমি পইচা দিছোঁ সেই পইচাৰ বিনিময়ে আমাক মাটি দিছে আমি সুধিছিলোঁ যে আমি এটা ঘৰ চৰ বনাব পাৰিম নে নোৱাৰিম সিহঁতে কৈছে তহঁতৰ ঘৰ চৰ বনাই থাকিবি এটা কোনো টেনশ্যন নাই আপুনি কাৰ পৰা মাটি কিনিছিলে মই লৈছিলোঁ টপাংতলী কবিৰ বসুমতাৰী হয় এতিয়া কবিৰ বসুমতাৰীয়ে কি কয় আপোনালোকে কথা পাতিছে তাতে মাটিৰ মালিকবিলাকক সুধিছোঁ মাটিৰ মালিকবিলাক কৈছে যে আমিতো একো কোৱা নাই তহঁতক সেইটো চৰকাৰে কিবা কৰি আছে সেইটো আমিতো একো গম নাপাওঁ সেনেকৈ জবাব দি আছে মালিকবিলাকে কোৰ্টৰ ওচৰলৈ আদালতৰ দ্বাৰস্থ কোনোবা হৈছিল গতিকে আপোনালোকৰ মাজত কোনোবা আছে নেকি হয় আমি ইয়াতে বহুতকেইটাই আছোঁ কোৰ্টত আমি হয়তো কিবা এটা আবেদন জনাইছিলোঁ আপোনালোকৰ উকিল কোন আমালোকৰ উকিলৰ নামটো বা কি আছিল শাহজাহান বৰভূঞা
হয় তেওঁ আপোনালোকক আশ্বাস দিছে যে তেওঁ যুঁজিব হয় হয় আশ্বাস দিছে যে আমি যিহেতু চৰকাৰৰ পৰা যিমান পাৰোঁ আমি চৰকাৰৰ পৰা তোমালোকক কিবা এটা ক্ষতিপূৰণ হ'লেও আমি যিহেতু ভূমিহীন মানুহ তোমালোকে আমি তোমালোকক যিখিনি পাৰোঁ আমি চৰকাৰৰ ফালৰ পৰা বা চৰকাৰক আবেদন জনাই আমি লৈ দিম আৰু আইনী প্ৰচেষ্টা আইনী ঠিক আছে ৰাজু বৰুৱা আপুনি তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক আমাৰ হাতত সময় কিছু কমিছে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য আগবঢ়াই যাবলৈ চেষ্টা কৰিম তেওঁলোকে এতিয়াও সেই আশাত ৰৈ আছে যে ন্যায়ালয়ৰ শুনানি তেওঁলোকৰ পক্ষত হ'ব কাৰণ তেওঁলোকৰ তাৰ পৰা যাবলৈ বা অন্য স্থানত বাহৰ পাতিবলৈ তেওঁলোকক কোনো থিতাপি নিদিয়ে তেওঁলোক তালৈ যাব পৰা অৱস্থাত নাই তাতেই থাকিব তেওঁলোক তাতেই মৰিব স্পষ্ট কথা উচ্চ ন্যায়ালয়ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ